Hello AIUCET aspirants, মোৰ নাম মোহাম্মদ ৰিহান আৰু মই 2025 চনৰ যেটো AIUCET এক্সাম হৈছিল সেই এক্সামটোত 165 ৰেংক স্কোৰ কৰিবলৈ সক্ষম হৈছো আৰু আজিৰ এই ভিডিঅ'টোত মই তোমালোকক আপকামিং AIUCET এক্সামবোৰ কেনেকৈ দিব লাগিব তাৰ বিষয়ে গাইডেন্স দিবলৈ বনাইছো ঠিক আছে বহুতে মোক কমেন্ট কৰি আছিল যে গাইডেন্সৰ ভিডিঅ' লাগে এটা গাইডেন্সৰ ভিডিঅ' লাগে সো মই লৈ আহিলো তোমালোকৰ বাবে ফাইনালি গাইডেন্সৰ ভিডিঅ' তোমালোকৰ কাম এটাই জাস্ট লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সো ফার্স্ট অফ অল মই যদি তোমালোকক AIUCET এক্সামৰ বিষয়ে ক'ব যাওঁ তেন্তে মই তোমালোকক প্যাটাৰ্ন সিলেবাস কাট অফ এইবোৰ বিষয়ে ক'ব লাগিব হয় সো এই AIUCET এক্সামৰ বিষয়ে যদি তোমালোকে একো নাজানা তেন্তে কমেন্টত আৰু ডেসক্ৰিপচনত মই AIUCET এক্সামৰ ৰিলেটেড সকলো ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দি থৈছো তোমালোকে তাত গৈ চাব পাৰা তাতে তোমালোকৰ AIUCET এক্সামটোৰ বিষয়ে অল ডিটেইলছ পাই যাবা ঠিক আছে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ তোমালোকে AIUCET এক্সামটোৰ বাবে প্ৰিপেয়াৰ কৰিবা সো তোমালোকে AIUCET এক্সামটোৰ বিষয়ে প্ৰিপেয়াৰ কৰিবলৈ তোমালোকে ফাৰ্স্ট ইয়াৰ সিলেবাস জানিব লাগিব এই এক্সামটোৰ সিলেবাস কি হয় তোমালোকৰ ক্লাস 11 12 ৰ PCB মিন্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি হয় ঠিক আছে বাকি আউট অফ NCERT কোৱেশ্চনছ আহে বায়োলজিত বহুত কিন্তু মেইনলি তোমালোকৰ NCERT পায় 80% কোৱেশ্চন 85% মই যদি কও NCERT পৰা আহে ক্লাস 11 12 ঠিক আছে যদি আউট অফ NCERT কোৱেশ্চন আহে হিয়া বায়োলজি পৰা আহে আৰু হেবোৰ তোমালোকে নোৱাৰিব মানে বেছিভাগে নোৱাৰে ঠিক আছে তো হেবোৰে কাট অফ বা ৰেংকত বেছি ডিফাৰেন্স নানে ঠিক আছে হেবোৰ যদি তোমালোকে এৰিও দিয়া তথাপিও তোমালোকে এটা ভাল ৰেংক স্কোৰ কৰিবলৈ সক্ষম হ'বা আৰু লগতে তোমালোকে এটা ভাল কলেজত যাবলৈ সক্ষম হ'বা সো তোমালোকে মেইনলি কি কৰিবা ক্লাস 11 12 ৰ NCERT পঢ়া NCERT খন একদম ভালকে পঢ়া ঠিক আছে ইমানো ভালকে নহয় মানে একদম পুৰা ডিপলি নহয় যে পুৰা একদম কনসেপচুৱেল মানে একদম পুৰা খুমাই কনসেপ্ট চাই আছে বায়োলজি কাৰণে তেনেকুৱা নহয় জাস্ট পঢ়ি যোৱা যাতে তোমালোকে কোৱেশ্চন দেখিলে গম পোৱা যাও এইটো কোৱেশ্চন আনসাৰ এইটো হয় এইটো কোৱেশ্চন আনসাৰ এইটো হয় NCERT পৰা আহিব ম্যাক্সিমাম কোৱেশ্চন ঠিক আছে সো বায়োলজি কাৰণে তোমালোকে NCERT ফলো কৰা বাকি আউট অফ NCERT কোৱেশ্চন তোমালোকে এটা চাব নালাগে বৰ্তমান যেতিয়া তোমালোকৰ গোটেইখিনি হৈ যাব তেতিয়া চাবা ঠিক আছে নেক্সট তোমালোকৰ ফিজিক্সৰ কাৰণে কি কৰা ফিজিক্সৰ কাৰণে থিওৰি ভালকে পঢ়া ফিজিক্সৰ আৰু ফৰ্মুলা বেসড কোৱেশ্চন সলভ কৰা ফৰ্মুলা পঢ়া ফৰ্মুলা বেসড কোৱেশ্চন সলভ কৰা ফিজিক্যাল কেমিষ্ট্ৰি কাৰণে ফিজিক্সৰ দৰে সেম বাকি ইনঅৰ্গেনিক আৰু অৰ্গেনিক কেমিষ্ট্ৰি কাৰণে তোমালোকে NCERT চোৱা NCERT পঢ়া খাই হৈ যাব তোমালোকৰ ঠিক আছে সো কোৱেশ্চন প্ৰেক্টিছ মান কৰিব নালাগে কাৰণ নিউমেৰিকেল কোৱেশ্চন জাস্ট ফিজিক্স আৰু ফিজিক্যাল কেমিষ্ট্ৰি দুটামান আহে হেয়া তোমালোকৰ ফৰ্মুলা বেসড আহে হেয়া তোমালোকে ফৰ্মুলাবোৰ মনত ৰাখিলে ফৰ্মুলা এপ্লাই কৰিব জানিলে কৰিব পাৰিবা ঠিক আছে সো কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মই কৈ দিলো বাকি তোমালোকৰ কোৱেশ্চন প্ৰেক্টিছ কৈ দিলো মই কেনেকৈ কি কৰিব লাগিব হয় বাকি তোমালোকৰ এতিয়া মই কম তোমালোকৰ প্ৰিপাৰেচন সময়ত কি ডিফিকাল্টি আহিব পাৰে ঠিক আছে এক নম্বৰ তোমালোকৰ প্ৰিপাৰেচন সময়ত ডিফিকাল্টি আহিব পাৰে তোমালোকে NCERT মটো পঢ়িব কৈ আছো সবে NCERT পঢ়িব কয় কিন্তু মেইন কথাটো হ'ল NCERT তোমালোকে বুজিয়ে নাপাবা নিজে পঢ়িলে কাৰণ NCERT খন এনেকুৱা ভাষাত লিখা আছে যে নিজে পঢ়িলে বুজিয়ে নাপায় তোমালোকৰ টিচাৰ প্ৰয়োজন হ'বই সো তোমালোকৰ যদি ইচ্ছা হয় তেন্তে মোৰ পৰা পঢ়ি যাব পৰা মই তোমালোকৰ গোটেই 11 12 ৰ NCERT সিলেবাস ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ধুনীয়াকৈ ভিডিঅ' বনাম ঠিক আছে ফিউচাৰ বনাম কেইদিনমান মানে মই প্ৰিপেয়াৰ কৰি আছো আৰু সো তোমালোকে চেনেলটোৰ মেম্বাৰশ্বিপ যদি জয়েন কৰা তেন্তে সেই ভিডিঅ'বোৰ তোমালোকে পাব পৰা ঠিক আছে সেই ভিডিঅ'বোৰ মই কিন্তু ডাইৰেক্ট পাব্লিক নকৰো মানে এনেকৈ নিদো ডাইৰেক্ট ইউটিউবত মই মেম্বাৰশ্বিপ যোনবোৰে ল'ব সিহঁতে দেখিব পাৰিব ঠিক আছে সো তোমালোকে চেনেলটোৰ মেম্বাৰশ্বিপ ল'ব পৰা 119 টকা মান ল'ব আৰু এটা কথা কৈতো মেম্বাৰশ্বিপটো তোমালোকৰ মান্থলি হ'ব ন সো এমাউণ্টত যদি তোমালোকে গোটেই ভিডিঅ' চাই শেষ কৰিব পৰা তে 119 টকাতে তোমালোকৰ গোটেই কোৰ্স ফিনিশ হৈ যাব যদি 2 মাহ লাগে আকৌ 119 দিব লাগিব 3 মাহ লাগিলে মানে এনেকৈ বাঢ়ি যাই থাকিব ঠিক আছে সো তোমালোকৰ ওপৰত ভিত্তি কৰে বাকি তোমালোকে যদি বেলেগ টিচাৰ বা পঢ়ি আছা ওয়েল ডান পঢ়ি থাকা এনেকৈ পঢ়ি থাকা আগলৈ ভাল ৰিজাল্ট কৰিব পাৰিবা ঠিক আছে বাকি এতিয়া মই ক'লো NCERT বুজি পোৱা কথাটো হয় যেটো তোমালোকৰ প্ৰবলেম আহিব পাৰে নেক্সট তোমালোকৰ প্ৰবলেম আহিব পাৰে যে NCERT পঢ়িলো থিওৰিও পঢ়িলো কিন্তু ফিজিক্স আৰু ফিজিক্যাল কেমিষ্ট্ৰি নিউমেৰিকেল সলভ নহয় সো নিউমেৰিকেল সলভ কৰিবৰ কাৰণে কেনেকৈ নিউমেৰিকেলবোৰৰ লগত তোমালোকে ডিল কৰিব পাৰিবা তাৰ বাবে মই এটা ভিডিঅ' আনিম সো সাবস্ক্ৰাইব বাকি নেক্সট কোৱেশ্চন হ'ল নেক্সট তোমালোকৰ প্ৰবলেম আহিব পাৰে নোটছ বনোৱা ঠিক আছে এতিয়া আমাৰ সায়েন্স ষ্টুডেন্টৰ মেইন এটা প্ৰবলেম হয় নোটছ বনোৱা যেটো মানে বহুত টাইম খাই দিয়ে বহুত টাইম কনজিউমিং হয় সো মই নোটছ বনোৱাত তোমালোকৰ প্ৰিফাৰ কৰিম সেইবোৰ ষ্টুডেন্টছক যাৰ বহুত টাইম আছে এভেইলেবল টাইম আছে সিহঁতে নোটছ বনাব পাৰা ঠিক আছে
বাকি যিবোৰৰ টাইম নাই সিহঁতক মই সাজেষ্ট কৰিম নোটছ নবনাবা তোমালোকে যাৰ পৰা পঢ়ি আছা সেই লেকচাৰটো পঢ়ি পেলাই তোমালোকে শৰ্ট নোটছ বনোৱা লং নোটছ বনাব নালাগে ঠিক আছে শৰ্ট নোটছ বনোৱা এটা পেজতে এটা চেপ্টাৰ শেষ কৰি দিয়া সেইটো মই সাজেষ্ট কৰিম বাকি তোমালোকৰ যদি শৰ্ট নোটছ লাগে তেন্তে মই লিংক দি থম ডেসক্ৰিপচন আৰু তোমালোকৰ কমেন্টত তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰিব লাগিব আৰু ঠিক আছে এটা মিনিমাম ফিজ ঠিক আছে বাকি মই সাজেষ্ট কৰিম তোমালোকে শৰ্ট নোটছ বনোৱা নেক্সট তোমালোকৰ যদি ভিডিও চাই আছা কাৰোবাৰ লেকচাৰ চাই আছা মোৰে হওক বা বেলেগৰ তে ভিডিঅ'টো চাই লং নোটছখিনি ৰিভাইজ কৰা বাকি শৰ্ট নোটছখিনি তোমালোকে বাৰে বাৰে ৰিভাইজ কৰিবা লং নোটছখিনি তোমালোকে বহুত দিনৰ মূৰত যেনেকৈ এমাহৰ মূৰত এবাৰ ৰিভাইজ কৰিলা বা এসপ্তাহ মূৰত দুসপ্তাহ মূৰত এবাৰ ৰিভাইজ কৰিলা কিন্তু শৰ্ট নোটছখিনি ডেইলি ৰিভাইজ কৰিবা তেতিয়া তোমালোকৰ কি হ'ব পাহৰি নাযাবা বস্তুখিনি ঠিক আছে কাৰণ লং নোটছখিনি বাৰে বাৰে ৰিভাইজ কৰিব গ'লে বহুত সময় লাগি যাব চ' লং নোটছখিনি বহুত দিনৰ মূৰত এবাৰ ৰিভাইজ কৰিবা আৰু শৰ্ট নোটছখিনি বাৰে বাৰে চ' মনত ৰাখিবা কথাটো ঠিক আছে চ' মই নোটছৰ কথা কৈ দিলোঁ বাকি তোমালোকৰ নেক্সট প্ৰব্লেম আহিব পাৰে নোটছ বনালা পঢ়িলা হয় এতিয়া ৰিভিজনৰ প্ৰব্লেম আহিব পাৰে চ' মই ক'লোৱে ৰিভাইজ কেনে ৰিভাইজ কৰিবা মেইনলি শৰ্ট নোটছৰ পৰা লং নোটছখিনি বহুত দিনৰ মূৰে মূৰে পঢ়িবা ঠিক আছে বাকি তোমালোকৰ এতিয়া নেক্সট প্ৰব্লেম আহিব পাৰে টেষ্ট তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছ হোৱা নাই কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে টেষ্টৰ কাৰণে চ' ইয়াৰ বাবে মেইন এটা সলিউশ্যন হ'ল তোমালোকে মোৰ যদি মেম্বাৰশ্বিপ জইন কৰা চেনেলটোৰ মোৰ যদি মেম্বাৰশ্বিপ জইন কৰি তোমালোকে মোৰ পঢ়োৱা ভিডিঅ'বোৰ চোৱা তেন্তে তাত মই যিমানবোৰ কুৱেশ্যন প্ৰেক্টিছ কৰাম সেইবোৰ কৰিলে তোমালোকৰ মোৰ দেন ইনফ কুৱেশ্যন প্ৰেক্টিছ হৈ যাব ঠিক আছে বাকি যদি এক্সট্ৰা তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছৰ বাবে কিবা বুক লাগে কিবা PDF লাগে তেন্তে মই এটা PDF তৈয়াৰ কৰিম তোমালোকৰ চেপ্টাৰ ৱাইজ কুৱেশ্যন প্ৰেক্টিছৰ বাবে সেইটোৰ লিংকো মই যেতিয়া কৰিম তেতিয়া দি দিম এতিয়া বনাই আছোঁ মানে টাইম লাগিব চ' অলপমান চ' যেতিয়া কৰিম তেতিয়া তোমালোকক দি দিম তোমালোকে ডেছক্ৰিপশ্যন বা কমেণ্টত লিংক থাকিব তোমালোকে চাব পাৰা ঠিক আছে বাকি চেনেলটোৰ ডেছক্ৰিপশ্যনত মানে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ আৰু ইনষ্টাগ্ৰামটোৰ লিংক থাকিব ফ'ল' কৰি দিবা চ' কৰি দিবা আৰু কি ক'ম বাকি টেষ্ট প্ৰব্লেমটো হৈ গ'ল হয় এতিয়া এইবোৰে মানে মেইন প্ৰব্লেম হয় তোমালোকৰ ঠিক আছে বাকি মোৰ তাততো এনেকুৱা কোনো ডিজিটেল প্লেটফৰ্ম নাই এপ নাই যে মই তোমালোকৰ কাৰণে টেষ্ট বনাম চ' মই ধুনীয়াকৈ যিমান পাৰোঁ তোমালোকৰ লেকচাৰসমূহতে তোমালোকৰ যি কুৱেশ্যন প্ৰেক্টিছ আছে যিমান পাৰোঁ তাতে কৰাই যাম ঠিক আছে এটা লেকচাৰত এটা চেপ্টাৰ কমপ্লিট কৰিম ঠিক আছে লাগিলে মই যদি ডেমো ভিডিঅ' লাগে মই তোমালোকক দি দিম ডেছক্ৰিপশ্যনৰ কমেণ্টত লিংক তোমালোকে চাব পাৰিবা ঠিক আছে বাকি মই এটা সাজেষ্ট কৰিম যে তোমালোকে যেতিয়া কুৱেশ্যনবোৰ কৰিবা তেতিয়া কি কৰিবা টাইমাৰ লগাই কৰিবা টাইমাৰ লগাই কৰিলে কি হ'ব তোমালোকৰ মানে এটা প্ৰেক্টিছ হ'ব কাৰণ AIUCET এক্সামটোত মেইন খেল হ'ল টাইম কম দিয়ে ন 200 মিনিট আই থিংক 2 ঘণ্টা দিয়ে 2 ঘণ্টা দিয়ে 160 কুৱেশ্যন কৰিব লাগে চ' এটা কুৱেশ্যনৰ বাবে 1 মিনিটতকৈ কম টাইম তোমালোকে পোৱা চ' টাইমৰ খেলা হয় চ' টাইমটো তোমালোকে মেনেজ কৰিব শিকিবা তোমালোকে টাইমাৰ লগাই এটা কুৱেশ্যন সলভ কৰিবা যাতে 1 মিনিটতকৈ কম সময়ত তোমালোকৰ সলভ হৈ যায় আৰু বেছি টেনশ্যন ল'ব নালাগে কাৰণ একদম ইজি কুৱেশ্যন আহে তোমালোকৰ ঠিক আছে চ' বেছি টেনশ্যন ল'ব নালাগে বাকি তোমালোকে মোৰ যদি মেম্বাৰশ্বিপটো জইন কৰা চেনেলৰ তেন্তে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি 2025 চনৰ মোৰ শ্বিফ্টটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল মই ধুনীয়াকৈ দি দিছোঁ মানে একজেক্ট কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল ঠিক আছে অলপমান ডাটাবোৰ উল্টা পুল্টা হ'ব পাৰে কিন্তু একজেক্ট সেইবোৰে কুৱেশ্যনে আহিছিল ঠিক আছে মোৰ যিমানবোৰ মনত আছে যিহেতু এই এক্সামটোৰ PYQ পোৱা নাযায় চ' আমাৰ মেমৰি বেছড যিমানবোৰ কুৱেশ্যন মনত থাকে তোমালোকক দি দিবলৈ চেষ্টা কৰিম চ' মেম্বাৰশ্বিপ জইন কৰিলে সেইকেইটা ভিডিঅ' পাই যাবা তোমালোকে ঠিক আছে বাকি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নিউমেৰিকেলৰ লগত কেনেকৈ ডিল কৰিব লাগে লগতে আৰু AIUCET এক্সামটোৰ বিষয়ে আৰু বেলেগ টিপছ ট্ৰিক্স আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ আহি থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা ঠিক আছে চ' আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ কিবা যদি ডাউট থাকে কমেণ্টত ক'বা আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত বাই